Hello, my dear friends. मैं बहुत दिनों बाद वीडियो बनाने लगा हूँ। मोटामोटी एक बছर प्राय होले से वीडियो बनाने। बर व्यस्ततार कारण बनवा हुआ नहीं। तो आज पर किंतु कॉन्सेप्ट तो ऑनलाइन वीडियो बेलेग हो। आगते मैं इन्फॉर्मेशन वीडियो बनाई सिलो, किंतु कोनो क्लासर वीडियो बनाना सिलो। तो विशेष एटा कारण आज पर प्राय हफ्ता कम से कम 4टा वीडियो तो থাকিব। एजुकेशन वीडियो क्लास 9 और 10 बेसिकली থাকিব 8 और থাকিব बट 9 और 10 बेसिकली থাকিব बेसिकली तो आज फर्स्ट लेसन जो क्लास 10 है আটাইতকৈ ইম্পৰ্টেন্ট বুলি মই ভাবো এই লেসনটো এই কাৰণে কাৰণ এই লেসনটো কিছুমান ষ্টুডেন্টে বা 90% ষ্টুডেন্টে আটাইতকৈ বেছি টান পায় যাৰ নাম ট্ৰিগোনমেট্ৰি So trigonometry lesson through पढ़ा जितनी मार्क्स आए 6 और 7 में exactly 1 में 6 plus 7 है तो यही मार्क तो किंतु प्राय काटा जाए देखा पाए और जितनी ऑप्शनल क्वेश्चन है यारे ये ऑप्शनल क्वेश्चन किन्हें फ्लिप करे टू कमारे बोली जितो को हमें ये टू कमारे जब लोग केटिया बात हो जाए केटिया बात न है और एक कॉन्सेप्ट तो मैं एक अन्य लोइसु जे क्लास 9 और 10 और 8 और मैथ्स और साइंस तो मैं डेली पढ़ाम यार विशेष किसु कारण से एक दिन मैं कब नवारिम तो आज पर स्टार्ट करूँ लेट्स स्टार्ट सो ये ट्रिगोनोमेट्री आटाइतকৈ फार्स्ट काम हल आमार ट्रिगोनोमेट्री चार्ट जेतियाলৈ মুখস্থ নাথাকে তো তাত কোনো পৰ্যায় ट्रिगोनोमेट्री কৰিব নোৱাৰা ट्रिगोनोमेट्री সাইন কেটা কি সাইন cos tan cot sec cosec ইহতৰ প্ৰতিতৰে এংগল থাকিব 0 30 45 60 and 90 ডিগ্ৰী तो এইখিনি আমাক হলে হল এডভান্স ম্যাথছৰ কাৰণে অকনমান বুকিয়া হয় ইহতৰ বেলেগ কৈ লাগে অলপ 90 কৈ বেছি দৰকাৰ হয় বাট আমাৰ জেনাৰেল ম্যাথছৰ ক্লাস 10 ৰ 90 লৈকে হলে যথেষ্ট সো বাট এডভান্স ম্যাথছৰ তথাপি এটো 90 কৈ যদি বেছি হয় হেল্প আমি 90 এ লগ লাগে এটো বেলেগ চেপ্টাৰ তো আমাক এইখিনি লাগে আৰু এই চাৰ্টখন তোমালোকৰ হয়তো স্কুলত বা বেলেগ টিচাৰ তো এইখিনি ক'ব যে এই চাৰ্টখন মুখস্থ কৰিবা সাইনৰ পৰা কসেকলৈ বাট মই কৈছো যে সাইনৰ পৰা কসেকলৈ মুখস্থ নকৰিবা জাস্ট দুটা আমি মনত ৰাখিবা এই দুটা কি কি সাইন আৰু tan সাইন 0 0 সাইন 30 হাফ সাইন 45 1/2 সাইন 60 √3/2 and সাইন 90 1 এই সাইনটোৰ লগত মাত্ৰ tan to মনত ৰাখিবা tan to মনত নাৰাখিলে হয় sin by cos কৰিলে আমি tan পাই যাও বাট অকনমান হৰণ কৰি থাকিবলৈ টাইম লাগিব পাৰে তো সেই কাৰণে সাইনৰ লগত মাত্ৰ tan to মনত ৰাখিবা zero 1/3 1 √3 and infinite যাও আমি অসমীয়াত কও হইংগবদ্ধ নহয় আচ্ছা এই দুটা লাইন মুখস্থ কৰিলে মই গটে চাৰ্টখন হয় বুলি কৈছো এন্ড তোমালোক হয়তো বহুতে ক'ব পাৰে যে এই চাৰ্টখন গটেখন মুখস্থ কৰিবা তোমালোক যদি গটে চাৰ্টখন মুখস্থ কৰিবলৈ যোৱা তেনেহলে ইমানে কনফিউজ হ'বা এই sin 60 ৰ মান কেতিয়া cos 60 লিখি দিবা একো পাত্তা নাই বা cos 60 যেতিয়া লিখিবা তোমালোক tan 60 ৰ মান লিখা যাব পাৰে বা tan 30 এনেকুৱা হৈ যাব পাৰে ইমান মনত ৰাখা সহজ নহয় তো সাইনৰ পৰা কসেকলৈ ইমান মনত ৰাখা তোমালোকে মনত পুটুকে ৰাখিব নোৱাৰিবা তো তাৰ কাৰণে কিন্তু এনেকুৱা এটা কনসেপ্ট আছে যেটো তুমি কেতিয়াও পাহৰিব নোৱাৰা খালি মনত থাকিব কি আমি এটা ফৰ্মুলা জানো মনত ৰাখিবা ফৰ্মুলা কথা দিন পিছত এতিয়া আমি মনত ৰাখা sin টো হলাই কসেকৰ উলটা হয় ওকে তো sin টো যদি জানো আমি কসেক তো জানিম আচ্ছা আমি প্ৰথমতে এটা কাম কৰো এই যে sin লিখিছিলো এই কসৰ ভ্যালু কি হ'ব এই উল্টা সাইডৰ পৰা আহা cos উল্টা সাইডৰ পৰা এইফালৰ পৰা স্টাৰ্ট কৰা 1 এইফালৰ পৰা আহা √3/2 into next to 1/2 এবাৰ এইটো আহা ইফালে হাফ আৰু প্ৰথমটো প্লাস কৰাইব উল্টা সাইডৰ পৰা 1
that's root 3 by 2 1 by root 2 half 0 okay so মই কি কৈছো যে sin টো জানিলে cosec ৰ মান গম পোৱা যায় উলটা হয় sin টো কি হয় cosec ৰ উলটা ওকে বা আমি উলটা হয় কি ক'ব পাৰো যে cosec টো কাৰ উলটা sin ৰ উলটা তো যদি cosec টো sin ৰ উলটা হয় আচ্ছা এইটো 0 আছে sin 0 কিমান 0 0 ৰ তলত একো নাই মানে মই কি থাকা বুলি ভাবি লব পাৰো 1 ওকে তো cosec টো তেনে হলে কি হ'ব 1 by 0 আৰু আমি এটা কথা জানো যে তলত যদি 0 আহি যায় তেনে হলে হিয়াক আমি ইনফাইনাইট বুলি ধৰিব পাৰো যে এটা সংজ্ঞাবদ্ধ নহয় ওকে তেনে হলে কি বুজি পালো যে cosec 0 ৰ মান কিমান ইনফাইনাইট ঠিক আছে সিম্পল মনত ৰাখিবা যে 0 ৰ উলটাটো কি হৈ যায় ইনফাইনাইট 1 by 2 উলটা কি হ'ব 2 by 1 that means 2 okay 1 by root 2 তার উলটা কি root 2 by 1 1 তো আমার তলত না লাগে root 2 60 root 3 by 2 উলটা কি হয়ে যাব 2 by root 3 and 1 1 আর তলত একো নাই that means কি আছে 1 তো 1 এর তলত 1 1 অর দিয়ে 1 হরণ কৰিলে 1 এ হ'ব গটিকে কি 1 এর বিপরীত 1 মাত্ৰ মনত ৰাখিবা যে 0 এর বিপরীত কি হয় সংজ্ঞাবদ্ধ নহয় এইটো আৰু ইংৰাজীত আমি লিখাও ইনফাইনাইট বুলি এই যেনেকৈ সাইনৰ উলটাটো cosec হয় ঠিক তেনেকৈ cosৰ উলটাটো হয় sec কি cosৰ উলটাটো কি sec গতিকে 1 বাই লিখিম আমি তো কি cosৰ উলটা 1 ৰ উলটা কি হয় 1 এ হয় 1 সৰণ কৰিলে 1 এ হ'ব ঠিক আছে কাৰণ কি 1 ৰ তলত একো নাই মানে 1 উলটা দিলে 1 বাই 1 এ হ'ব that means 1 root 3 by 2 root 3 by 2 উলটাটো কি হ'ব 2 by root 3 মই বারবার কৈছো সাইনৰ উলটাটো cosec and cosৰ উলটাটো sec মাত্ৰ উলটা দিবা লবটো হৰটা নিবা হৰটো লবটা নিবা এইটো 1 by root 2 তাৰ উলটা কি root 2 by 1 1 তো তলত না লাগে 1 by 2 ঠিক তেনেকৈ উলটাটো কি হ'ব 2 আৰু 0 0 ৰ উলটা অলপ আগতে কৈছিলো কি 0 ৰ উলটা ইনফাইনাইট যেনেকৈ সাইনৰ অপজিট cosec cosৰ অপজিট sec ঠিক তেনেকৈ tan ৰ অপজিট cot ওকে tan ৰ অপজিট কি cot cot ৰ মানটো কেনেকৈ লবা tan ৰ উলটাই দিবা 0 0 ৰ উলটা কি ইনফাইনাইট 1 by 3 1 তো তলত লিখিব দৰকাৰ নাই so 3 by 1 লিখে এইটো 1 টো 1 ৰ উলটা কি 1 root 3 তলত একো নাই মানে কি আছে 1 আছে উলটাই দিয়া কি হৈ যাব 1 by root 3 okay 1 by এটা আমি মুছি দিলো ইয়াৰ পৰা ইনফাইনাইট যেনেকা 0 ৰ উলটা ইনফাইনাইট ঠিক তেনেকৈ ইনফাইনাইটৰ উলটা কি হ'ব 0 কি 10 ৰ উলটা cot হেকানে ইনফাইনাইটৰ উলটা কি 0 0 ৰ উলটা যেনেকৈ ইনফাইনাইটৰ উলটা 0 বাস চাৰ্টখন আমাৰ হৈ গ'ল এইখনে এই চাৰ্টখন যদি মুখস্থ ৰাখিব খুজিছা কেইটা লাইন দৰকাৰ sin আৰু tan বাকিবোৰ মুখস্থ কৰাৰ দৰকাৰ নাই সাইনৰ খাইটো মনত থাকিলে কিহৰ খাই মনত থাকিব cosecৰ জাস্ট উলটাই দিবা মানবিলা 0 ৰ অপজিট হাফ সৰি ইনফাইনাইট 1 by 2 ৰ অপজিট 2 1 by 2 ৰ অপজিট root 2 root 3 by 2 ৰ অপজিট 2 by 3 1 ৰ অপজিট 1 ঠিক তেনেকৈ cosৰ অপজিট cos তো যদি মনত থাকে cos কেতিয়া মনত থাকিবা sin টো মনত থাকিলে জাস্ট উলটাই দিবা 1 root 3 by 2 1 by 2 half and 0 cos তো জানিলে উলটাই দিয়া secৰ মান পাবা 10 to মুখস্থ ৰাখিব দিছিলো 10 ৰ মান কি 0 1 by 3 1 root 3 ইনফাইনাইট এইটো উলটাই দিবা বাস এই চাৰ্টখন কমপ্লিট এই চাৰ্টখন যদি তোমাৰ ক্লিয়াৰ থাকে তেনে ত্ৰিকোণমিতি সঁচাকৈ এই লেসনটো ক্লাস 10 ৰ খুব ইজি লেসন হৈ পৰে আৰু যদি এই চাৰ্টখন মুখস্থ নাথাকা তুমি যিমানে প্ৰেক্টিস নকৰাই কিয় এই চাৰ্টখন নাথাকিলে মুখস্থ তুমি কোনো পধ্যে আগবাঢ়িব নোৱাৰিবা সো নেক্সট ফৰ্মুলা এটা আমি ইউজ কৰি এতিয়া Okay, now start the formulas. Formula number 1. অলপ আগতে কৈছিলো কি sin ৰ অপজিট কি cosec ঠিক তেনেকৈ cosec ৰ অপজিট কি হৈ যাব sin
তোমালোকে এই ভিডিওটোত যদি আকৌ কিবা এটা বুজি নাপালে ৰিপিট কৰি চাব পাৰা পজ কৰি লবা বা নোটছ যদি ইয়াৰ পৰা লিখি লবা বিচাৰা পজ কৰি লবা পজ কৰি পাই লিখি লবা ওকে এন্ড তোমালোকে যদি ভাবিছা ফৰ্মুলাটা লিখিলে হবে ডাইৰেক্ট আমি এক্সাম্পল কৰিও বা এক্সাৰসাইজ কৰো তেতিয়াহলে নোৱাৰিবা সো ফৰ্মুলাটা মোস্ট ইম্পৰ্টেন্ট হয় নাম্বাৰ 3 cos cosৰ অপজিট কি cos মানে আমি কি লিখিব পাৰো 1 by sec then sec মানে কি লিখিম তেনে হলে 1 by cos ওকে এ যদি থিটা থাকে থিটা লিখি দিবা যদি a থাকে তেনে হলে লিখিবা সিম্পল আমি সাপোজ ধৰি ললো a আছে তেনে হলে কি লিখি দিবা ইয়াতে a angle আমি এ থাকা বুলি ভাবিলে লিখিম 30 থাকিলে 30 40 থাকিলে 40 number 5 10 10 ৰ অপজিট 1 by cot ঠিক তেনেকে cot ৰ অপজিট কি হ'ব 1 by 10 clear sin cos tan cot sec cosec clear bas এটা ইম্পর্টেন্ট হয় নেক্সট নাম্বার 7 নোট মনত ৰাখিবা সাইনৰ এংগুলটো কি বুলি লিখো মই a প্লাস cosৰ এংগুলটো যদি a স্কয়াৰ কৰি দিয়া তেনে হলে সদায় কিমান পাবা ভ্যালু 1 পাবা কি সাইনৰ এংগুল সাপোজ a এটো যদি স্কয়াৰ কৰা আৰু cosৰ এংগুলটো সেম থাকিব লাগিব এন্ড a এংগুল আছে এটো এংগুল কি থাকিব লাগিব a থাকিব লাগিব এন্ড দুটা স্কয়াৰ কৰি যদি দিয়া তেনে হলে কি পাবা 1 পাবা ঠিক আছে আমি এটা প্ৰমাণ কৰো ইয়াৰে এনে तर क्वेश्चन टू सपोज ধৰা আছে যে প্রমাণ কৰা যে sin স্কয়ার 30 ডিগ্রি প্লাস cos স্কয়ার 30 ডিগ্রি ইকুয়াল 1 কি কৈছিল যে এংগুলটো ইয়া a আছে কাৰণে a দিব লাগে সো এংগুলটো বেলেগ হ'ব নোৱাৰে একেলে ইয়া 30 থাকিলে ইয়া কি দিব লাগিব 30 তেতিয়া হে প্ৰযোজ্য হ'ব এ 30 আছে ইয়া যদি 60 আহি যায় নহয় তেতিয়া হলে কিন্তু আনসারটো 1 হ'ব তেতিয়া বেলেগ কিবা এটা মান পাবা তো ইয়াত যেহেতুকে 30 আছে ইয়াত কি থাকিব লাগিব 30 থাকিব লাগিব ৰাইট ওকে আমি প্ৰমাণ কৰো এটো লেফট হ্যান্ড সাইড কি আছে sin স্কয়ার 30 প্লাস cos স্কয়ার 30 ওকে এটো জাস্ট এটা एग्जांपल হয় sin 30 ভ্যালু কিমান আছে অলপ আগতে কৈছিল sin 30 ভ্যালু কিমান 1/2 স্কয়ার আছে স্কয়ার cos 30 ভ্যালু কি আছে √3/2 স্কয়ার আছে স্কয়ার হৈ যায় এই যে সোয়া sin 30 ভ্যালু মই 1/2 পাতিছো cos 30 ভ্যালু √3/2 পাতিছো এটো তোমালোকে জানিবই লাগিব না তো নাজানিলে কি কেনেকৈ আগবাঢ়িবা এই ভ্যালুটো যদি নাজানা তুমি এই ম্যাথছৰ পিছৰখিনি আগবাঢ়িব পাৰিবানে সো এই ভ্যালুটো তুমি জানিবই লাগিব ওকে সো square কৰি দিয়া 1 square 1 2 square 4 √3 square 3 2 square 4 দুটাতে কি আছে সেম আছে সো এলসিএম কি হ'ব লগাবো 4 আই হ'ব যেহেতুকে এই দুটা সেম আছে আৰু সেইকাৰণে এইটো লগাবো হেইটোই হ'ল গতিকে ইহত দুটা যদি সেম থাকে এনেকে এনেলে ওপৰত যি আছে সেইটো পাতি দিবা কি যদি লগাবো আৰু এই তলৰ বিলাক সেম থাকে ওপৰৰ গটা ডাইৰেক্ট প্লাস কৰিবা 1 প্লাস 3 কিমান হৈ গল 4 আৰু তলত 4 আছে 4 এৰ 4 ডিভাইড কৰিলে কিমান হৈ যাব 1 পাৰানে সসু রাইট হ্যান্ড সাইডত থাকাটো এইটো ওকে জাস্ট এইটো এটা মই एग्जांपल দিছো যে কি sin আৰু cos দুটাতে যদি এংগুল একে থাকে এন্ড স্কয়ার থাকে তেনে হলে তাৰ মানটো কি হৈ যাব 1 হ'ব এইটো এটা ফর্মুলা নাম্বার 7 ঠিক তেনেকৈ এটা ফর্মুলা আছে 1 প্লাস tan square angle to যিকোনো ললো মই এই ললো আপো 1 plus tan square a equal to sec square a এটা ফর্মুলা হয় ওকে নাম্বার 9 ঠিক তেনেকুৱা এইটো 1 plus 10 আছে ওকে 10 না থাকি যদি cos থাকে তেনে হলে কি হ'ব sec to কি হৈ যাব cos জাস্ট এইটা ফর্মুলা এটা মুখস্থ কৰিবা ইয়াত খুব বেছি ফর্মুলা ইয়াতে নাই 1 plus tan square equal to sec square 1 plus cot square equal to cosec square এই ফর্মুলা এটা যদি মুখস্থ থাকে আৰু আছে জেনে ধৰা 90 ডিগ্ৰী মাইনাস আছে নাম্বার 10 যদি তোমাৰ সাপোজ sin বুলি আছে
আজি গোটেইটা ফৰ্মুলা দি লৈছো নেক্সট এক্সাৰসাইজ কৰিম একেলগে ঠিক আছে আজি সাৰ্চ ফৰ্মুলা এটা মনত ৰাখা তাৰপিছত আমি এক্সাৰসাইজ কৰিম sin 90 ডিগ্ৰী আছে সপোজ ধৰা এটা গণিতত এনেকৈ পাই গলা তুমি sin 90 ডিগ্ৰী মাইনাস কি বলা থিটা sin 90 ডিগ্ৰী মাইনাস থিটা পালে সাইনৰ এইটো হয় মনত ৰাখিবা sin আছিলে ফাৰ্স্ট cos আছিলে tan আছিলে cot আছিলে sec আছিলে cosec আছিলে কিতাপখনত সাইনৰ পিছত অকনমান উল্টা পাল্টা হৈ আছে cos টো আছে আৰু tan টো হয়তো নাই cosec টো আছে cosec আছে আৰু tan আছে cot আছে উল্টা পাল্টা আছে তোমালোকে এনেকৈ মুখস্থ ৰাখিবা সিৰিয়ালি ওকে So now sin 90 degree minus theta মানে কি কৰিবা সাইনৰ কেৱল সৰুটো লগাই দিলে কি আছে cos ওকে এই cos টো লিখিবা আৰু এংগলটো জি আছে এইটো কি আছে থিটা তেনে হলে cos 90 degree minus theta মানে কি হ'ব সাইনৰ লগত যদি 90 থাকিলে cos হৈ যায় তেনে cosৰ লগত 90 degree minus theta থাকিলে কি হ'ব sin থাকিলে 90 হলে কি হয় cos তেনে cos থাকিলে 90 হলে কি হ'ব sin যেটা sin থাকিলে cos হয় cos থাকিলে কি হ'ব sin আৰু এংগলটো কি আছে থিটা ঠিক তেনেকে 90 ডিগ্ৰী মাইনাস থিটা কি tan tan or 90 ডিগ্ৰী মাইনাস থিটা tan থাকিলে কি হ'ব তাৰ ওচৰটো হয় কি cot এংগল কি আছে থিটা নাম্বার 14 tan থাকিলে যদি cot হয় cot থাকিলে কি হ'ব 90 ডিগ্ৰী মাইনাস থিটা cot থাকিলে হলো তো এইটো tan নাম্বার 15 sec sec 90 মানে কিমান cosec ওকে সো পৰসৰটো দা হিজো এইটো cosec and angle কি আছে theta number 16 sec থাকিলে যদি cosec হয় cosec থাকিলে কি হ'ব sec বাস এটা ফর্মুলা again আকৌ এটা ইম্পৰ্টেন্ট ফর্মুলা আছে যে sin cos tan আৰু এইকেটাৰ বা cot sec cosec এইকেটা যেতিয়া এটা ত্ৰিভুজ থাকিব তাৰ কেনেকে লম্ব ভূমি কৰ্ণ এইবিলাক লিখিব পাৰি এটা স্ক্ৰিনশ্বট মাৰিবা পাৰিব ওকে নেক্সট ফাৰ্স্ট কথা আমি ত্ৰিভুজ বহু প্ৰকাৰৰ পাৰো যেনে সমবাহু ত্ৰিভুজ বিখম্বাহু ত্ৰিভুজ ওকে বাট আমি যেতিয়া ত্ৰিকোণমিতিৰ গণিত কৰিম অলৱেজ আমি সদায় কি কৰিম সমকোণী ত্ৰিভুজৰ ক্ষেত্ৰতহে আমি ত্ৰিকোণমিতি ইউজ কৰিম এটো মনত ৰাখিবা সমকোণী দ্যাট মিন্স এটা এংগল 90 ডিগ্ৰী ঠিক আছে তো এই এংগলটো সদায় আমি ইউজ কৰিম মানে এই ত্ৰিভুজটো আমি সদায় ইউজ কৰিম তাৰ বাহিৰে আমি বেলেগ ত্ৰিভুজ ইউজ নকৰো ত্ৰিকোণমিতিৰ ক্ষেত্ৰত সাপোজ ত্ৰিভুজৰ নাম মই কি বুলি দিলো এ বি সি এর সমকোণ কোনটো বিটো 90 ডিগ্ৰী সো এই যে 90 ডিগ্ৰী থাকে এইটোৰ ক্ষেত্ৰত কেতিয়াও এই sin b cos b এইবিলাক উলিয়াব নহয় কোন দুটাৰ ক্ষেত্ৰত উলিয়া হ'ব হয় a নহলে c হয়তো a উলাম নহলে c উলিয়াম ঠিক আছে আমি স্টার্টিংতে এটা কাম কৰো c এর ক্ষেত্ৰতে উলাও পাৰো c এর ক্ষেত্ৰত আমি গটে কৰলাম কি sin cos tan cot sec আৰু cosec a নহয় কি লিখিছো c এর ক্ষেত্ৰত উলিয়াম সো এটো c ওকে সো এই c ৰ ক্ষেত্ৰত আমি sin cos tan cot sec cosec এইবিলাক উলিয়াম না এটা কাম কৰো এইটো এটা সমকোণী ত্ৰিভুজ ত্ৰিভুজত আমি কি বুলি জানো যে এইডাল লম্ব এইডাল ভূমি আৰু এইডাল কৰ্ণ ৰাইট কিন্তু যদি আমি এইটো আমি নৰমালি জানো যদি আমি ত্ৰিভুজৰ গণিত কৰিব লগা হয় জ্যামিতিৰ গণিত কৰিব লগা হয় তেনেহলে এইটো বুলি আমি জানো ৰাইট বাট যেতিয়া sin cos tan cot sec cosec এইবিলাক উলিয়াব লগা হয় তেনেহলে এইটো কৰ্ণটো সদায় কৰ্ণ হৈ থাকিব মনত ৰাখিবা কৰ্ণটো সদায় কৰ্ণ কেতিয়াও চেঞ্জ নহয় কিন্তু এই লম্বডাল আৰু ভূমিডাল সময়ে সময়ে চেঞ্জ হৈ থাকিব সাবা কেনেকৈ চেঞ্জ হ'ব এটো কেতিয়াবা লম্ব হ'ব কেতিয়াবা কি হ'ব ভূমি হ'ব
আৰু এইটো কেতিয়াবা ভূমি হ'ব কেতিয়াবা লম্ব হ'ব ঠিক আছে এইটো সি এই যে সি ত্ৰিভুজ সি কোণটো লৈছো আমি সিটোৰ ক্ষেত্ৰত মনত ৰাখিবা যিটো কোণ তুমি লোৱা কোনটো কোণ লৈছা সি কোণটো লৈছা সি কোণটোত কি লাগি আছে এটাটো কৰ্ণ লাগি আছে মই কি কৈছিলো কৰ্ণডাল চেঞ্জ নহয় এই সিটোৰ ক্ষেত্ৰত নিশ্চয় এটা কি থাকিব লম্ব থাকিব আৰু এটা সিটোৰ ক্ষেত্ৰত নিশ্চয় এটা কি থাকিব ভূমি থাকিব ঠিক আছে সিটোৰ ক্ষেত্ৰত লম্ব কোণ হ'ব সিটোৰ ক্ষেত্ৰত ভূমি কোণ হ'ব মনত ৰাখিবা যিডাল বাহু লাগি নাথাকে লাগি নথকা বাহুডাল কি হৈ যায় লম্ব হয় আৰু যিডাল বাহু লাগি থাকে এটা কি হৈ যায় ভূমি কি লাগি থাকে এই কোণটো কোনটো কোণ লৈছো সি কোণটো যোনডাল বাহু লাগি আছে সেইডাল হ'ব ভূমি আৰু যোনডাল লাগি নাথাকে সেইডাল কি হ'ব লম্ব কোনডাল লাগি আছে এই সি কোণটোত এনেকে চোৱা কত লাগিছে এইডাল বাহুত লাগিছে এইডালটো সদায় কৰ্ণই হয় তো এইডাল কৰ্ণই হৈ থাকিব সদায় এইডালত লাগিছে লাগি থকা ডালক কি বুলি কম আমি ভূমি গতিকে সি বিন্দুটোৰ ক্ষেত্ৰত ভূমি কোনডাল এইডাল বাহু ওকে এন্ড সি বিন্দুটোৰ ক্ষেত্ৰত লম্ব কোনডাল হ'ব লম্ব কোনডাল হয় যোনডাল লাগি নাথাকে ঠিক আছে সি বিন্দুটোত লাগি কোনডাল থকা নাই এনেকে আছে চোৱা লাগি এইটো এই বাহুটো জানো ইয়াত লাগি আছে সি বিন্দুটোত নাই লগা তেনেহলে এইডাল কি হৈ যাব সি ক্ষেত্ৰত লম্ব হৈ যাব ক্লিয়াৰ সিটোৰ ক্ষেত্ৰত এইডাল কি হৈ যাব লম্ব হৈ যাব আৰু যদি সাপোজ ধৰি লোৱা মই এৰ ক্ষেত্ৰত ওলালো হয় এইডাল কি হ'ব সদায় কৰ্ণ এইডাল লাগি আছে না চোৱাচোন এতিয়া এইডালত তেনেহলে এৰ ক্ষেত্ৰত এইডাল কি হৈ যাব ভূমি হৈ যাব আৰু এইটো এই কোণটো এইডাল বাহুত লাগি আছে জানো নাই এর ক্ষেত্ৰত তেনে এর ক্ষেত্ৰত এই বাহুডাল বিসি বাহুডাল কি হৈ যাব লম্ব হৈ যাব কনসেপ্ট ক্লিয়াৰ কি যোনডাল ভূমিত যোনডাল লাগি থাকে সেইডালক কি বুলি কয় ভূমি বুলি কয় আৰু যোনডাল লাগি নাথাকে সেইডালক লম্ব বুলি কয় আমি যেহেতু সিৰ ক্ষেত্ৰত উলিয়াই আছো এইডাল লাগি আছে সি বিন্দুটোত চোৱাচোন সেইকাৰণে এইডাল ভূমি আৰু এইডাল জানো সি ডালত লাগি আছে নাই সেইকাৰণে এইডাল কি লম্ব এতিয়া আমি এটা কাম কৰো সাইন সি সাইন মানে কি সাইন মানে মনত ৰাখিবা লম্ব বাই কি কৰ্ণ তেনেহলে লম্ব কোণ আছিল সিৰ ক্ষেত্ৰত লম্ব কোণ যোনডাল লাগি থকা নাই কোনডাল এ বি সিৰ ক্ষেত্ৰত কৰ্ণ কোণ সদায় কৰ্ণডাল তেৰাডাল কোনডাল এ সি কস মানে কি ভূমি বাই কৰ্ণ ভূমি কোণডাল সিৰ ক্ষেত্ৰত বিসি কৰ্ণ কোণডাল তেৰাডাল এসি টেন মানে কি টেন মানে কি লম্ব বাই ভূমি আচ্ছা সিৰ ক্ষেত্ৰত লম্ব কোণ লাগি নথকা ডাল কোণডাল এ বি ভূমি কোণ যোনডাল লাগি আছে সি এইডাল লাগি আছে চোৱা কি এইডাল বিসি কট কৈছিলো নহয় কি কটটো কাৰ উলটা আছিল কটটো কাৰ উলটা আছিল টেনৰ নাছিলে জানো অলপ আগতে নোট দিছিলো কি কটটো কাৰ উলটা আছিল টেনৰ সেই কাৰণে উলটা কৰি দিয়া কটটো কাৰ উলটা টেনৰ উলটা কৰি দিয়া ভূমিটো ওপৰত যাব লম্বটো কত আহিব তলত এনেলে কি ভূমি কোণ আছিল বিসি লম্ব কোণ আছিল এ বি সেক কাৰ উলটা আছিল কসৰ উলটা গতিকে উল্টা দিয়া কৰ্ণডাল যাব ওপৰত ভূমিডাল যাব তলত তাৰমানে কি এসি উল্টা দিয়া বিসি কসেক কাৰ উলটা আছিল সাইনৰ উলটা নাছিল জানো ওকে কসেক যদি সাইনৰ উলটা হয় উলটা দিয়া কৰ্ণডাল ওপৰত দিয়া উল্টা কৰি দিয়া লম্বডাল তলত দিয়া কৰ্ণ কি আছিল এসি লম্ব কি আছিল এবি বাস এইটা ফৰ্মুলা যদি জানা নহয় সব স্ক্ৰিনশ্বট মাৰি লবা তোমালোকে মই সাইড হৈ দিছো তো এই স্ক্ৰিনশ্বট খিনি মাৰি লোৱা তোমালোকৰ বহুত কাম দিব নেক্সট আমি অহাকালি এক্সাৰসাইজ কৰিম ওকে বাই এণ্ড টেক কেয়াৰ
and তোমালোকে share কৰা ঠিক আছে just grow কৰা চেনেলটো তোমালোকৰ বহুত কামত আহিব and objective question বেংকত যিমান objective আছে মই গোটেইবিলাক কৰাম তো তোমালোকে যিমান পাৰা share কৰা keep share please